নমস্কাৰ 15 ছেপ্টেম্বৰ তাৰিখে যিহেতু আপোনালোকৰ এডিআৰই এক্সাম অনুষ্ঠিত হ'ব প্ৰথমটো গতিকে সেই এডিআৰই হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখন পেপাৰ আছে সেট এ অৰ্থাৎ কুৱেশ্যন বুকলেট কোড এ এই পেপাৰখন মই আপোনালোকৰ আগত ডিছকাছ কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1 অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? আপোনালোকৰ আনসাৰটো হ'ব অপশ্যন চি পাৰ্পল অৰ্থাৎ বেঙুনীয়া। 2 নম্বৰ প্ৰশ্নটো হ'ল পেৰুৰ ৰাজধানী চহৰ কি? পেৰুৰ ৰাজধানী চহৰ হৈছে অপশ্যন ডি লিমা। কুৱেশ্যন নম্বৰ 3 নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন, ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ মুম্বাই। কুৱেশ্যন নম্বৰ 4 এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। আৰু আপোনাৰ আনসাৰটো হ'ব অপশ্যন ডি USB ফ্লেছ ড্ৰাইভ। কুৱেশ্যন নম্বৰ 5 উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে, আনসাৰটো হ'ব অপশ্যন বি সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উপস্থিতি হিমালয়ৰ পৰা নহয়? হিমালয়ৰ পৰা নহয় বুলি কৈছে আৰু ইয়াৰ আনসাৰটো হ'ব অপশ্যন ডি নৰ্মদা নদী। কুৱেশ্যন নম্বৰ 7 কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? আনসাৰটো হ'ব অপশ্যন ডি 4 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 8 সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? আনসাৰ হ'ব অপশ্যন বি অৰ্থনীতি। কুৱেশ্যন নম্বৰ 9 নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। ইয়াৰ আনসাৰ হ'ব অপশ্যন এ প্লুটনিয়াম। কুৱেশ্যন নম্বৰ 10 ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? আনসাৰ অপশ্যন চি 6। কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ উত্তৰটো হ'ব 7খন আৰু সেই ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিম বংগ। কুৱেশ্যন নম্বৰ 12 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ অজন্তা নেওগ আৰু বৰ্তমানো অজন্তা নেওগ অসমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কুৱেশ্যন নম্বৰ 13 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? উত্তৰ হ'ব 35 অপশ্যন বি আৰু বৰ্তমানো অসমৰ মুঠ জিলা 35-35খন। কুৱেশ্যন নম্বৰ 14 নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? আমাৰ ইয়াৰ আনসাৰটো হ'ব অপশ্যন ডি ভূটান। কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? উত্তৰ হ'ব অপশ্যন বি কুচিয়াৰা। কুৱেশ্যন নম্বৰ 17 অসমৰ ৰাজ্যিক বৃক্ষ কি? আনসাৰ অপশ্যন এ হোলং। কুৱেশ্যন নম্বৰ 18 অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? আনসাৰ অপশ্যন ডি হাজো। কুৱেশ্যন নম্বৰ 19 যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? আনসাৰ অপশ্যন বি টুকলাই। এতিয়া কুৱেশ্যন নম্বৰ 20 প্ৰথম অসমীয়া কথাছবি হৈছে? আনসাৰ অপশ্যন চি জয়মতী। কুৱেশ্যন নম্বৰ 21 স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল? আনসাৰ হ'ব অপশ্যন ডি মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস।
Question number 22. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? Answer. Option C. Article 15, অনুচ্ছেদ 15. Question number 23. মোহাম্মদ আদিল শ্বাহৰ সমাধি স্তম্ভ গোল গম্বুজ অৱস্থিত? মোহাম্মদ আদিল শ্বাহৰ সমাধিস্থল ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ বিজাপুৰ। কুৱেশ্যন নম্বৰ 24. ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ আম। উড়ানৰ সম্পূৰ্ণ ৰূপটো হ'ব উড়ে দেশ কা আম নাগৰিক। কুৱেশ্যন নম্বৰ 25. 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? আনচাৰ হৈছে অপশ্যন ডি ৰিলায়েন্স। কুৱেশ্যন নম্বৰ 25. নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? ইয়াৰ কোনটো পেয়াৰ অশুদ্ধ হয় সেইটো উলিয়াব দিছে। গতিকে ইয়াৰ আনচাৰটো হৈছে অপশ্যন এ যক্ষগান তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যক্ষগান তামিলনাডুৰ নহয়, ই হৈছে প্ৰধানতঃ কৰ্ণাটকৰ। কুৱেশ্যন নম্বৰ 27. অসমৰ একমাত্ৰ ৰামচাৰ ছাইট জলাশয়টি হৈছে অপশ্যন এ দীপৰ বিল। কুৱেশ্যন নম্বৰ 28. নিম্নলিখিত মন্ত্ৰণালয় সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? ইয়াৰ আনচাৰটো হৈছে অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰণালয়। কুৱেশ্যন নম্বৰ 29. অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আনচাৰ হৈছে অপশ্যন ডি ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 30. ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? ইয়াৰ আনচাৰ হৈছে অপশ্যন এ টিকাকৰণ অৰ্থাৎ ইমিউনাইজেশ্যন। কুৱেশ্যন নম্বৰ 31. ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? আনচাৰ অপশ্যন চি অস্পৃশ্যতা। কুৱেশ্যন নম্বৰ 32. 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি বংগ বিভাজন পাৰ্টিশ্যন অফ বেংগল, এইটো হোৱা নাছিল। কুৱেশ্যন নম্বৰ 33. নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন এ জলশক্তি অভিযান। কুৱেশ্যন নম্বৰ 34. নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মাৰ্ঘেৰিটা, আৰু মাৰ্ঘেৰিটা প্ৰধানকৈ কয়লাৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 35. কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈছে অপশ্যন বি ফ্ৰান্স। কুৱেশ্যন নম্বৰ 36. 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে? আৰু ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। আৰু বৰ্তমান ৰাজ্যসভাত উত্তৰ প্ৰদেশৰ 31জন সদস্য আছে, আৰু অসমৰ পৰা মুঠ 7জন সদস্য ৰাজ্যসভাত আছে, আৰু সেইকেইজন হৈছে ভুৱনেশ্বৰ কলিতা, মিছন ৰঞ্জন দাস, ৰামেশ্বৰ তেলী, পবিত্ৰ মাৰ্ঘেৰিটা, ৰিংগীৰা নাৰ্জাৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অজিত কুমাৰ ভূঞা।
কুৱেশ্যন নম্বৰ 37 কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ হৰ্ষবৰ্ধন কুৱেশ্যন নম্বৰ 38 নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মিনিষ্ট্ৰী অফ ফাইনেন্স বিত্ত মন্ত্ৰণালয় কুৱেশ্যন নম্বৰ 39 নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্বও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ সমাজতান্ত্ৰিক কুৱেশ্যন নম্বৰ 40 নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান আৰু এইবিলাক আছে এইখিনি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম